নেমৰা সং সকলোলৈকে নমস্কাৰ আৰু ধন্যবাদ জনাইছোঁ। আপোনালোকৰ বাইক উৎসৱলৈও শুভকামনা। আপোনালোকৰ মাজলৈ আহিছোঁ কাৰণ মই মঞ্চখনলৈ আহি বা আপোনালোকৰ মাজলৈ আহি মই জুবিনক অনুভৱ কৰোঁ আৰু তেওঁৰ উপস্থিতি মই অনুভৱ কৰোঁ মোৰ চাৰিওদিশে আপোনালোকৰ মাজত। আৰু সেয়াই মোৰ জীৱনৰ বাবে এক ডাঙৰ শক্তি, আশীৰ্বাদ। বহুখিনি নভবাকৈ বহু ঘটনা ঘটি গ'ল, গতিকে এতিয়া জীয়াই থকাৰ শক্তি মই আপোনালোকৰ মাজতেই পাওঁ। যদি আপোনালোকে নিজৰ বুলি ভাবি মোক আশীৰ্বাদ দি লৈ যায়, জুবিনৰ আদৰ্শৰে আমি সকলোৱে মিলি দুটাও যদি পদক্ষেপ আমি আগবঢ়াব পাৰোঁ মানুহৰ বাবে, সমাজৰ বাবে, সংস্কৃতিৰ বাবে, তেতিয়াহ'লেও জীৱনটোত জীয়াই থকাৰ কিবা এটা উদ্দেশ্য মই পাম। সেইকাৰণে সদায় আপোনালোকৰ আশীৰ্বাদ, মৰম, চেনেহ মোৰ কাম্য। সেইখিনি দি সদায় আগুৱাই লৈ যাব আৰু জীয়াই থাকিবলৈ সেইখিনিয়ে মোৰ বাবে প্ৰেৰণা হ'ব। ধন্যবাদ। জুবিনে বহুত সৰু সৰু কবিতা লিখিছিল। তেওঁৰ সকলো কামেই আপোনালোকে দেখিছে, সকলোৱে আদৰি লৈছে। তেওঁৰ গীত, কবিতা, তেওঁ লিখা, তেওঁ পৰিচালনা কৰা সংগীত, তেওঁ অভিনয়, তেওঁৰ নিৰ্মাণ কৰা ছবি, সকলো দেখিছে আপোনালোকে। কবিতাৰ চৰ্চাটো বহুত কম। দুখন কবিতা পুথি ইতিমধ্যে প্ৰকাশ হৈ ওলাইছিল, শব্দ, অনুভূতি আৰু জুবিনৰ পদ্য। কিন্তু কবিতাবোৰ বহু চৰ্চিত নহয়। আমি তাৰে দুটামান কবিতা বাছি লৈছোঁ একেলগে। জুবলিৰ গীতৰ লগে লগে মই কবিতা কেইটামান পাঠ কৰিম মাত্ৰ। সৰু সৰু কবিতা একেলগে মিলাই 2-3টা কবিতা একেলগে মিলাই পাঠ কৰিম।